নমস্কাৰ বহুদিন আপোনালোকক আমাৰ দোকানৰ ভিডিঅ' দিয়া হোৱা নাছিলে গতিকে আজি ভাবিলোঁ যে দোকানৰ পৰা ভিডিঅ' এটাকে বনাই দিম আহকচোন কি আছে আমাৰ দোকানত বৰ্তমান ষ্টকত তাকে অকমান দেখুৱাই দিও আপোনালোকক এইটো যে দেখিছে এইটো হৈছে পিতলৰ লুটা আৰু এয়া সৰস কাহি হয় ডিজাইন থকা স্পেশাল আৰু এয়া হৈছে কাহৰ বটা মিডিয়াম সাইজৰ বটা হয় এইটো সৰস বটা আৰু বহুত সাইজৰ পাই যাব আপোনালোকে এটো মিডিয়াম সাইজ হয় বিয়াত দিব পাৰে আপোনালোকে আৰু কেইটামান দেখুৱাম এই যে তলত দেখিছে এই কেইটা হৈছে সৰস বটা ডাঙৰ অকমান ডাঙৰ সাইজৰ বটা হয় আৰু ইয়া হৈছে কাহৰ কাহি আৰু এইখন হৈছে এখন সৰস হৰাই এইখন হৈছে এখন বান কাহি সৰস বান কাহি ডাঙৰ হয় এইখন 2 কেজি 2.5 কেজি আছে ওজন আৰু এয়াও বান কাহি এয়া 2 কেজি ওজনৰ বান কাহি মই অকমান দেখুৱাবলৈ চেষ্টা কৰিছো আৰু বিভিন্ন ধৰণৰ আপোনালোকে চাকি পাব পিতলৰ আৰু এইটো হৈছে পিতলৰ টৌ আৰু এনেকুৱা পিতলৰ টৌ বহুত আছে আপোনালোকে পাই যাব সাইজ লৈ দামবোৰ হয় বিভিন্ন সাইজৰ পোৱা যায় আৰু এয়া হৈছে তামৰ পাত্ৰ ডাঙৰ হয় এখন আৰু পিতলৰ পোৱা যাব বিভিন্ন সাইজৰ পোৱা যাব আৰু এনেকুৱা বৰতাল পাব 2 কেজি 2.5 কেজি 3 কেজি 1 কেজি 1.5 কেজি যি সাইজৰে লাগে আপোনালোকক আৰু ইয়া ওপৰত দেখিবলৈ পাইছে জাপি আৰু ডাঙৰ বটা জাপি এয়া হৈছে কাহৰ ডিশ মানে কোৱাৰ্টাৰ প্লেট আৰু এয়া হৈছে বানবাতি এয়া হৈছে কাহৰ স্পেশাল কাহি সৰস কাহি এবাৰ ভালদৰে দেখুৱাই দিছো আকৌ পৰাখন চাকচোন কিমান ধুনিয়া আৰু এয়া হৈছে পিতলৰ চৰিয়া চাকচোন কিমান ধুনিয়া লাগিছে চৰিয়া কেইটা এটো অকমান সৰু সাইজৰ হয় আৰু ইয়াতকে ডাঙৰ সাইজৰো পোৱা যাব আৰু এইবাৰ দেখুৱাইছো এয়া আছে পিতলৰ গিলাস একদম ভাল কোৱালিটি হয় এটো কোলা পৰি নাযায় এটো আপোনালোকে যিকোনো টেঙাৰে সফাও কৰিব পাৰিব ভাল কোৱালিটি এটো একদম ধুনিয়া সাইজৰ হয় আৰু এইটো হৈছে বাচ্চাৰ কাৰণে সৰু অকমান এইবাৰ দেখুৱাইছো আপোনালোকক পিতলৰ সৰু খটি এইখিনিতে মই এটা কথা কওঁ আপোনালোকক খটি কেতিয়াও কাহৰ নাথাকে কোনোবাই যদি কাহৰ বুলি কয় তেতিয়া আপোনালোকে বিশ্বাস নকৰিব কাৰণ অসমত মানে হৰ্থেবাৰীত কাহৰ খটি বনোৱা নহয় এইটো একদম মই ভালদৰে আপোনাক জনাই দিছো এয়া হৈছে খটি এই ডাঙৰ সাইজৰ খটি কেইটা আপোনালোকে বিয়াত দিব পাৰে এনেকুৱা খটি আৰু এয়া হৈছে পিতলৰ লুটা ডাঙৰ বটা আৰু কাহৰ লুটাও আমাৰ দোকানত আছে লাগিলে পাই যাব আৰু এয়া হৈছে কাহৰ কাহি অকমান ফুল কটা আছে সৰু সাইজৰ হয় আৰু এয়া হৈছে বাতি কাহি আপোনালোকে বিভিন্ন ধৰণৰ সাইজৰ পাব 10 ইঞ্চি পাব 9 ইঞ্চি পাব 11 ইঞ্চি পাব 12 ইঞ্চি পাব আৰু এয়া হৈছে বাতি 300 গ্ৰাম আছে 400 গ্ৰাম আছে আৰু বাতিও আপোনাৰ দুটা হেৰি পাব দুটা ডিজাইনৰ পাব ডিজাইন মানে ডিজাইন বুলিয়ে কৈছো আৰু এটা সৰস ডিজাইন আৰু এটা সিম্পল या কাহি লেতেৰা হ'ব কাৰণে মই পলিথিনৰ ভিতৰত এনেকৈ বান্ধি থৈ দিছো আৰু এয়া হৈছে আমাৰ ঘৰত থকা ষ্টক ইয়াৰে অকমান ভিডিঅ' কৰি দেখুৱাই দিছো কি আহিছে নতুন এয়া বটা বানবাতি কাহৰ কাহি আৰু এয়া চাকি বসা বৰ্তমান কাহৰ হাল বিলাক বন্ধ আছে আৰু কেইদিনমান বন্ধ থাকিব আৰু সেই কাৰণে মই অৰ্ডাৰ দি থোৱা আছে বনাবলৈ কিছুমান সামগ্ৰী কাহৰ হাল বিলাক যেতিয়া খুলিব তেতিয়া আহি যাব বস্তুবোৰ এতিয়া বৰ্তমান এইখিনি আছে ষ্টকত আৰু এনেকুৱা সফুৰা পাব হৰাই পাব
এয়া হৈছে পিতলৰ ট্ৰে কাঁহৰ ট্ৰে এখন বৰ ধুনীয়া হয় দেখিবলৈ কাঁহৰ ট্ৰেখন আৰু এয়া হৈছে কাঁহৰ চুচ কাঁহী একদম প্লেইন হয় বাতি আপোনালোকে বিভিন্ন সাইজৰ পাই যাব এয়া খৰাই হকুৰা যদি মোৰ ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে ভিডিঅ'টো আজিলৈ ইমানেই ধন্যবাদ আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম গতিকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আকৌ এবাৰ ধন্যবাদ